ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ, বলিছে নিৰ্বাচনী গৰম বতাহ। ৰাজ্যৰ প্ৰতিটো সমষ্টিত শাসক বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীও মাৰাথন নিৰ্বাচনী প্ৰচাৰত ব্যস্ত। ২১ নং ভৱানীপুৰ সৰভোগ সমষ্টিত এই লৈ আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। সমষ্টিটোত NDAৰ সমৰ্থিত বিজেপি প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস, বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত CPI-Mৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী ফাৰুক আব্দুল্লা আহমেদ চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। পিছ পৰি থকা নাই নিৰ্দলীয় প্ৰাৰ্থীসমূহ। আগত বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পূৰ্ণ আশাবাদী নিৰ্দলীয় প্ৰাৰ্থী ফাৰুক আব্দুল্লা আহমেদ। বৰপেটাৰ উত্তৰ পৰা সমীৰ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, AN লাইভ। ছাব্বিছৰ নিৰ্বাচন কি লৈ আপুনি ভোটাৰৰ সন্মুখত যাব খুজিছে, আপোনাৰ এজেণ্ডাসমূহ কি অলপ বুজাব? পোনপ্ৰথমে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। মোৰ সন্মুখলৈ যিটো এজেণ্ডা মই লৈ ওলাইছোঁ, মই ইণ্ডিপেণ্ডেণ্ট হিচাপে পোনপ্ৰথমে মই ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। ইয়াতে চাওক, এজন প্ৰাক্তন MLA 10 বছৰ ইয়াত কাৰ্যকাল চলাইছে আৰু বৰ্তমানৰ ৰানিং MLA যিটো মহাজোঁটৰ পৰা 2026 চনত নিৰ্বাচিত হৈছিল। তেওঁলোক ৰাইজে ক'ব খোজে 2জন হেভিৱেইট প্ৰাৰ্থী, তেওঁলোকৰ বিৰুদ্ধে যে আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে তাৰ কিছু হয়তো কাৰণ আছে। সেই কাৰণবিলাক হ'ল মানে আমাৰ যিজন বৰ্তমানৰ যিজন বিধায়ক, মানে প্ৰাক্তন হোৱা নাই এতিয়ালৈকে, তেওঁক আমি মহাজোঁটৰ পৰা, মই তেতিয়া কংগ্ৰেছ আছিলোঁ, কংগ্ৰেছৰ ব্লক সভাপতি আছিলোঁ। মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মানে এইকাৰণেই ওলাবলগীয়া হৈছে, তেওঁক আমি জ্ঞানী গুণী বা উচ্চ শিক্ষিত বুলি আমাৰ জনসাধাৰণে যেনেকৈ তেওঁক আগবঢ়াই দিছিল, মই ভাবোঁ সৰভোগ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাই। সেইটো এটা মূল ইছ্যু। আৰু আমাৰ যিজন মানে প্ৰাক্তন বিধায়ক, বৰ্তমানৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত দাস ডাঙৰীয়া, তেওঁ নিজে এজন ব্যৰ্থ বিধায়ক হিচাপে ইয়াত কাৰ্যনিৰ্বাহ কৰিছে বুলি তেওঁ অনুমান কৰি 2021 চনত ইয়াৰ পৰা তেওঁ মানে নিৰ্বাচন নেখেলি তেওঁ বেলেগ সমষ্টিলৈ তেওঁ ঢাপলি মেলিছিল। সেইকাৰণে তেওঁ আকৌ মানে ইয়াত আকৌ য'ত এইবাৰ বিধায়ক হৈ আছিল, তেওঁ তাতে ভাবছে মই সফল হ'ব পৰা নাই, হয়তো তেওঁৰ মানে সংকোচ আছে ক'ৰবাত যে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিলে মই আকৌ নিৰ্বাচিত হ'ব নোৱাৰিম। সেইকাৰণে তেওঁ আকৌ আমাৰ সৰভোগ সমষ্টিবাসী ৰাইজক মানে ৰামঠগন দিয়াৰ কাৰণে তেওঁ আকৌ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে ইয়াত আগবাঢ়ি আহিছে। আৰু মোৰ যিখিনি আমাৰ সৰভোগ সমষ্টিৰ মই চুকে কোণে ঘূৰি দেখিবলৈ পাইছোঁ, যিবিলাক সমস্যা মৌলিক যিবিলাক সমস্যা জনসাধাৰণৰ, সেইখিনি সম্পূৰ্ণৰূপে তেওঁলোকে 2জন বিধায়কে, প্ৰাক্তন আৰু বৰ্তমানৰ বিধায়ক, সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমাৰ মূল হ'ল সমস্যা সৰভোগ সমষ্টিৰ মাজেৰে বৈ যোৱা যিটো বেকী নদী আপোনালোকে নিজেও অৱগত। আৰু এইবিলাকত যিবিলাক মানে অবৈধ খনন, এই ক্ষেত্ৰত তেওঁলোকৰ কোনো ধৰণৰ ভূমিকা নাছিলে, তেওঁৰ 10 বছৰতো নাছিল। আৰু তেওঁ যে বৰ্তমানৰ যিজন বিধায়ক, এইবিলাক যিমান অবৈধ খনন চলি আছিল তাতে তেওঁলোকৰ কোনো ধৰণৰ ভূমিকা নাই। আৰু গৰাখহনীয়া যিটো আমাৰ মানাছৰ পৰা একেবাৰে আমাৰ সৰভোগ সমষ্টি শেষলৈকে, জয়পুৰলৈকে যিখিনি গৰাখহনীয়া, প্ৰত্যেকবাৰে যেনেকৈ মানুহক মানে ঘৰ বাৰী ভাঙি, খেতি পথাৰ ভাঙি যেনেকৈ মানে অঘৰী কৰিছে, এই ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ ভূমিকা পালন কৰা নাই। আৰু এটা কথা হ'ল, আমাৰ সৰভোগ সমষ্টিৰ মাজেৰে মানে যোৱা যিটো মূল ইণ্টাৰনেশ্যনেল যিটো ৰাস্তা, ভাৰত ভূটান যিটো ৰাস্তা, এই ৰাস্তাটোত আমাৰ 2জন বিধায়কে তেনেকৈ গৰাখহনীয়া হৈছে। আপুনি চাইছে গোবৰ্ধনৰ পৰা একেবাৰে চাফা কামাৰলৈকে তেওঁলোকে ইয়াত মানে সেইটো তেওঁলোকে ব্যৰ্থ হৈছে। আৰু যিবিলাক সমস্যা আপোনালোকে মৌলিক সমস্যা জানে, মূল্যবৃদ্ধিৰ যিবিলাক সমস্যা, এইখন চৰকাৰেতো যেতিয়া 2016 চনত চৰকাৰ আহিছিল, তেওঁলোকেতো নানান ধৰণৰ ঢাক ঢোল বজাইছিল যে আমি অহাৰ পিছত জনসাধাৰণে আৰু এই মূল্য বৃদ্ধিৰ বোজা আৰু সহিব নালাগে। কিন্তু পৰ্যায়ক্ৰমে কি দেখা গ'ল, যদি কোনো এটা বস্তু আগত 100 টকা আছিলে, সেইটো আজিৰ দিনত আমি 200 টকাত কিনিব লাগে, সেইটো প্ৰত্যেকেই জানে। সেইবিলাক সমস্যাৰ কাৰণে মই কংগ্ৰেছ দলৰ এজন সক্ৰিয় সদস্য আছিলোঁ। মই NSOৰ প্ৰেছিডেণ্ট আছিলোঁ এবাৰ, আৰু 2 টাৰ্ম মই গোবৰ্ধনা ব্লক কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ, কাৰ্যনিৰ্বাহ কৰিছিলোঁ। আৰু একেৰাহে 12 বছৰ কাৰ্যকাল মই গোবৰ্ধনা ব্লক কংগ্ৰেছৰ সভাপতি হৈ আছিলোঁ। আমাৰ এটা দাবী আছিল, আমাৰ মানে উচ্চ স্তৰীয় নেতৃত্বক, এইবাৰ যাতে যিহেতু নিৰ্বাচনৰ এটা ইস্যু থাকে আৰু মিত্ৰতাৰ এটা ধৰ্ম থাকে,
এই ধৰ্ম অনুসৰি আমি 2021 চনত যিহেতু আমাৰ মহাজোঁটৰ প্ৰাৰ্থী হিচাপে আমাৰ CPM দলৰ মনোৰঞ্জন দাস তালুকদাৰ ডাঙৰীয়াক আমি আমাৰ দলৰ পৰা তেতিয়া আমাৰ দলৰ পৰা প্ৰক্ষেপ কৰিছিল। আমি তৃণমূল পৰ্যায়ৰ যিমান কৰ্মী আছিলোঁ সক্ৰিয়তাৰে যিখিনি পাৰোঁ আমি তেওঁক জিতাৰ কাৰণে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিলোঁ। সেই হিচাপে যিহেতু মিত্ৰতা চলি আছে আমাৰ দুজন হেভিৱেট নেতা, এই হেভিৱেট নেতাক বাদ দি আপোনাক কিয় ভোট দিব পাবি? মোক ভোট দিয়াৰ কাৰণটো মই অনুমান কৰিছোঁ, যিটো মই প্ৰচাৰ ক্ষেত্ৰত যিটো পাই আছোঁ, যিটো পাৰ ভাঙা উৎসাহ, মোৰ হাতততো আৰু ইমান আৰ্থিক সামৰ্থ্য নাই। তেওঁলোকে যিমান পাৰে তেওঁলোকে অৰ্থ খৰচ কৰি আছে, তথাপিও মই যিটো প্ৰচাৰ ক্ষেত্ৰত যিটো পাইছোঁ, হেভিৱেট নেতা হওক, এইটো হয়তো আপুনি কৈছে, ৰাইজে কিন্তু হেভিৱেট বুলি এতিয়ালৈকে মানি লোৱা নাই। মই ভাবোঁ যে ৰাইজৰ ভাষাত বা আপোনাৰ ভাষাত যদি মই হেভিৱেট বুলি কওঁ, তেওঁলোকে দুইজনে আমাৰ সমষ্টিত টোটেল ভোট আছে 2,14,000। তেওঁলোকে দুইজনৰ মাজত ফাইট যিটো হ'ব, ইজনে সিজনে যিটো ফাইট হ'ব, মই ভাবোঁ তাৰ মাজেদি মই সৰকি যাম। কিমান দূৰ আশাবাদী? মই 100% আশাবাদী। কিমানমান বুলি আপুনি? মই ইয়াত ভোট জিতিবলৈ হ'লে 70,000 পৰা 75,000 ভোটৰ প্ৰয়োজন হ'ব। তেওঁলোকে যিমান পাৰেতো চেষ্টা কৰি আছে, আৰ্থিকভাৱে হওক বা তেওঁৰ দলীয় কৰ্মীসকলৰ জৰিয়তে হওক, তেওঁলোকে যিমান দুজনে সমানকৈ ভোট ভাগ কৰিও যদি লয়, মই 70,000-75,000 ভোটত ইয়াত মই নিশ্চিত বুলি মই যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।